যদিও মই অভিজ্ঞ নাছিলোঁ, তথাপিতো তেওঁৰ আন্তৰিকতাক নেওচিব নোৱাৰি সেই গুৰু দায়িত্ব গ্ৰহণ কৰিছিলোঁ। আৰু তাৰ ঠিক এবছৰৰ পিছত আজি আৰু এটা শুভ অনুষ্ঠান। এনেবোৰ কথাই আমাক সদায় সমৃদ্ধ কৰে। মোৰ মনলৈ আহি থকা কেইটামান কথা এনেকুৱা, মই বৰ দীঘলীয়াকৈ নকওঁ, কাৰণ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে বহু দীঘলীয়াকৈ কথা শুনিব নিবিচাৰে। পিছৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, কিন্তু তথাপিতো যিহেতু আমাক এটা দায়িত্ব অৰ্পণ কৰিলে, সেই দায়িত্বৰ খাতিৰত মই অকণমান সময় বক্তব্য ৰাখিম বুলি ভাবিছোঁ। আমাৰ সমাজত এনেকুৱা কিছুমান লোক আছে যিসকলে প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক, নীৰৱে হওক বা সৰৱে হওক কিছুমান ইতিবাচক কাম কৰি থাকে। আৰু তেনেকুৱা ইতিবাচকতাৰ এটা উদাহৰণ হ'ল প্ৰসাদ অভিমান কৰা। আমি ভাবিছোঁ কিছুমানে সকলোকে দেখুৱাই কাম কৰে, কিছুমানে